হেল্ল' গাইজ, যিহেতু বহুতো ডাউট আছিলে যিসকলে এডমিশ্যন পাইছে DLEDত তেখেতসকলৰো আৰু যিসকলে পোৱা নাই তেখেতসকলৰো বিভিন্ন ধৰণৰ ডাউট আছিলে। গতিকে আজি এই ভিডিঅ'টোত সকলোৰে ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। যিসকলে এডমিশ্যন নাই পোৱা তেখেতসকলৰ ডাউটবোৰ এনেকুৱা ধৰণৰ যে নেক্সট ইয়েৰ PET হ'বনে নাই, অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্ট যোনটো DLEDৰ এণ্ট্ৰেঞ্চ হয় সেইটো কণ্ডাক্ট হ'বনে নাই, আৰু কণ্ডাক্ট হ'লেও আৰু কেতিয়া কণ্ডাক্ট হ'ব, টাইমলাইনটো কেনেকুৱা ধৰণৰ হ'ব, আৰু PETৰ চিলেবাছটো কেনেকুৱা ধৰণৰ, তাৰ লগতে যে কেনেকৈ পঢ়িলে আমি PETত এটা ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'ম। গতিকে আজি এই ভিডিঅ'টোত সেই সকলোবোৰ কুৱেশ্যনৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু লগতে যিসকলে এডমিশ্যন পাইছে তেখেতসকলৰো বিভিন্ন ধৰণৰ ডাউট আছিলে, আৰু তেখেতসকলৰ ডাউট হৈছে যে ফাৰ্ষ্ট ছেমৰ যোনটো ফাইনেল এক্সাম সেইটো কেতিয়া কণ্ডাক্ট কৰা হ'ব। গতিকে এই ভিডিঅ'টোত সকলোবোৰ ক'বলৈ চেষ্টা কৰিম। যদিহে ভিডিঅ'টো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ কণ্টেণ্ট চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ফাৰ্ষ্ট ডাউটটো আছিলে যে নেক্সট ইয়েৰ PET হ'বনে নাই, অৰ্থাৎ 2026ত যোনটো প্ৰি এণ্ট্ৰি টেষ্ট হয় DLEDৰ এণ্ট্ৰেঞ্চ এক্সাম সেইটো কণ্ডাক্ট হ'বনে নাই। গতিকে মোৰ আনচাৰটো হ'ল যে কণ্ডাক্ট হ'ব। যিহেতু প্ৰতি বছৰে PETটো কণ্ডাক্ট হৈ আহিছে, গতিকে নেক্সট ইয়েৰো PETটো কণ্ডাক্ট কৰা হ'ব। গতিকে PETৰ কাৰণে কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তাৰ বিষয়ে আলোচনা কৰোঁ আহক, যে আপোনালোকে কেতিয়া PET দিব পাৰিব। প্ৰথমতে আহি গ'ল আপোনাৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ কোৱালিফিকেশ্যন কিমান হ'ব লাগিব PET দিবৰ কাৰণে। দ্য কেণ্ডিডেট মাষ্ট হেভ পাছড HS ফ্ৰম ৰিকগনাইজ বৰ্ড, আপোনালোকে HS পাছ কৰিব লাগিব উইথ এটলিষ্ট 50% মাৰ্কছ। আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই এক্সামটো দিব পাৰিব। ঠিক তেনেদৰে ST SC কাৰণে আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব 5%, আপোনালোকৰ 45% মাৰ্কছ হ'লে আপোনালোকে এই এক্সামটো দিব পাৰিব। এজৰ ক্ষেত্ৰত দ্য কেণ্ডিডেট মাষ্ট নট বি লেছ দেন, আপোনালোক 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 34 ইয়াৰ্ছতকৈ বেছি হ'ব নোৱাৰিব, আৰু 2 বছৰৰ আপাৰ এজ লিমিট থাকিব SC STP আৰু ST হিলছৰ কাৰণে। ৰিজাৰ্ভেশ্যন, আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিবই, যেনেকৈ OBC OBCৰ কাৰণে SC STP ST হিলছৰ কাৰণে থাকিবই, আৰু PWD EWSৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। কেনেকৈ এপ্লাই কৰিব লাগিব, আপোনালোকৰ এইবাৰ যেনেকৈ এপ্লাই কৰিছিলে scert.pet.coin তাত গৈ পেলাই এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ কেনেকুৱা ধৰণৰ হ'ব, এইবাৰ আপোনালোকৰ 600 আছিলে, এপ্লাই কৰোঁতে 600 দিব লগা হৈছিলে, নেক্সট ইয়েৰো আপোনালোকে 600 বা 650 পে' কৰিব লাগিব। এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব, যোনটো অফিচিয়েল ৱেবছাইট আছে CERTPET.co.in, তাৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ভেনিউ ফৰ প্ৰি এণ্ট্ৰি টেষ্ট 2025, ভেনিউ ক'ত পৰিব, আপোনালোকে ক'ত এক্সামটো দিবগৈ লাগিব। ইয়াত লিখা আছে দ্য ভেনিউ ফৰ PET উইল বি এল'কেটেড ইন দ্য ডিষ্ট্ৰিক্ট ছিলেক্টেড বাই দ্য কেণ্ডিডেট ডিউৰিং ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰোঁতে যোনখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছিলে তাতে আপোনালোকে এই এক্সামটো দিব পাৰিব, অৰ্থাৎ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে এই এক্সামটো দিব পাৰিব। গতিকে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেতিয়া গম পালে যে আপোনালোকে কেতিয়া এক্সামটো দিব পাৰিব। এতিয়া আহোঁ আমি ইম্পৰ্টেণ্ট ডেটছলৈ, যিহেতু নেক্সট ইয়েৰ আপোনালোকলৈ গৈ আছে। যিসকলে এইবাৰ এডমিশ্যন নাপালে এটা ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'ব যদিহে এতিয়াৰ পৰা ভালদৰে পঢ়ি থাকে। গতিকে ইম্পৰ্টেণ্ট ডেটছবোৰৰ বিষয়ে জনাটো অতি দৰকাৰী। ফাৰ্ষ্টত দিয়া আছে অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যনছ, আপোনালোকৰ 18 মে'ৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে যোৱাবাৰ। গতিকে নেক্সট ইয়েৰ যোনটো 2026ত হ'বলৈ গৈ আছে সেই ঠিক একেদৰেই হ'ব। আপোনালোকৰ মে' মাহৰ পৰাই আপোনালোকৰ এই অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব। মে' 18 তাৰিখৰ পৰা হৈছিলে, ডেটটো ইফাল সিফাল হ'ব পাৰে, কিন্তু আপোনালোকৰ মে' মাহৰ পৰাই এইটো ষ্টাৰ্ট হৈ যাব অনলাইন এপ্লিকেশ্যন। ক্ল'জিং কেতিয়া অনলাইন এপ্লিকেশ্যনৰ ফি পে'মেণ্টটো ক্ল'জ কৰা হ'ব, জুনৰ 5 তাৰিখ, অৰ্থাৎ 5 জুনত এইটো ক্ল'জ কৰা হৈছিলে। গতিকে নেক্সট ইয়েৰো আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে জুন মাহৰ 10-15 বা 5 তাৰিখৰ ভিতৰত এই এপ্লিকেশ্যন ক্ল'জ কৰা হ'ব। এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে 5 জুলাইৰ পৰা। গতিকে সকলোবোৰ ডেট একেধৰণেই হ'ব, খালি অলপ 1, 2 বা 3, 4 ইফাল সিফাল হ'ব পাৰে। বাকী সকলোবোৰ পেটাৰ্ণ ছেম থাকিব বা মান্থবোৰো একেই হ'ব। যি মাহত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে বা এডমিট কাৰ্ড ডাউনলোড কৰা ডেট সকলোবোৰ প্ৰায়ভাগ একেই হ'ব। তাৰপিছত আপোনালোকৰ ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট PET ডেট আপোনাৰ 13 জুলাই আছিলে 2025 চনত। গতিকে 26 চনতো আপোনালোকৰ জুলাই মাহতে কণ্ডাক্ট কৰা হ'ব, আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে 28 জুলাই তাৰিখে। গতিকে এইকেইটাই হ'ল আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ। নেক্সট ইয়েৰ আপোনালোকে এক্সপেক্ট কৰি থাকক যে ছেমেই হ'ব, আপোনাৰ মান্থকেইটা ছেম হ'ব, ডেটবোৰ অলপ ইফাল সিফাল হ'ব পাৰে। গতিকে আপোনালোকে এইটো ধৰি আপোনালোকে পঢ়াবোৰ ষ্টাৰ্ট দিয়ক, আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হৈ যাব। গতিকে আমি এতিয়া চাওঁ আহক যে আপোনালোকৰ চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব PETৰ কাৰণে। গতিকে এইটোৱেই হ'ল আপোনালোকৰ চিলেবাছৰ PDF। এইটো এটা ইনফৰমেশ্যন ব্ৰাউচাৰৰ PDF হয়। ইয়াত সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে DLED ৰিলেটেড সকলোবোৰ পাই যাব। যদি আপোনালোকৰ এই PDFটো লাগে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক PDFটো ছেণ্ড কৰি দিম। গতিকে আহক আমি চাওঁ যে কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হয়, আপোনালোকৰ চিলেবাছত কি আছে সকলোবোৰ ইয়াত লিখা আছে ভালদৰে চাওঁ আহক। দ্য টেষ্ট চেল হেভ 2 sections, Section 1 and Section 2. টোটেল মাৰ্কছ 100 মাৰ্কছৰ হয় আপোনাৰ এক্সামটো।
টাইম থাকিব 2 hours, টাইপ অফ কুৱেশ্যন MCQ বেছড হ'ব, মাল্টিপল চইচ কুৱেশ্যন, নাম্বাৰ অফ কুৱেশ্যন 100 আৰু মাৰ্ক ক্ৰেডিট বাই ইচ কুৱেশ্যন 1 মাৰ্ককৈ থাকিব প্ৰতিটো কুৱেশ্যনত। ইয়াত আপোনালোকৰ OMR চিটৰ বিষয়ে ধুনীয়াকৈ লিখা আছে। আপোনাৰ মেইন ফ'কাছটো হ'ল যে চিলেবাছত কি আছে। ফাৰ্ষ্টত আছে ছেকশ্যন 1ত কি থাকিব, 35 মাৰ্কছৰ কাৰণে থাকিব ছেকশ্যন 1টো, জেনেৰেল ইংলিছৰ 10 মাৰ্কছ, জেনেৰেল নলেজত 15 মাৰ্কছ আৰু ৰিজনিঙত থাকিব 10 মাৰ্কছ। গতিকে আপোনালোকে এই তিনিটা ভালদৰে চাব, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু ৰিজনিং। HS লেভেলৰে আহিব কুৱেশ্যনবিলাক। গতিকে আপোনালোকে যিহেতু HS পাছ কৰাৰ পিছত এই এক্সামটো দিব লাগে, গতিকে HS লেভেলৰ সকলোবোৰ কুৱেশ্যনবোৰ থাকিব। ইয়াত ধুনীয়াকৈ ছেকশ্যন 1ৰ বিষয়ে লিখা আছে যে কি থাকিব, জেনেৰেল ইংলিছত কি থাকিব, ভোকাবুলাৰী, টেন্সেছ, ভাৰ্বছ, প্ৰিপজিশ্যন, কম্প্ৰিহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্বছ, চিনোনিমছ, এণ্টনিমছ। জেনেৰেল নলেজত থাকিব কাৰেণ্ট এফেয়াৰ্ছ, হু ইজ হু, এব্ৰিভিয়েশ্যনছ, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হিষ্ট্ৰী অফ আছাম। যিহেতু জেনেৰেল নলেজটো এটা ভাষ্ট ছাবজেক্ট হয়, গতিকে আপোনালোকে সকলোবোৰ চাব লাগিব। ইয়াত কাৰেণ্ট এফেয়াৰ্ছেই হওক, আপোনালোকৰ হিষ্ট্ৰী অফ আছামৰ বিষয়ে হওক, কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ বিষয়ে হওক, ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ বিষয়ে হওক, সকলোবোৰ বিষয়ে ইয়াত কভাৰ কৰে আৰু সকলোবোৰ বিষয়ে আপোনালোকে অলপ অলপকৈ জানিব লাগিব। জেনেৰেল নলেজত আপোনালোকৰ আছে 15 মাৰ্কছ। নেক্সটটো আহি গ'ল ৰিজনিং, লজিকেল এণ্ড এনালিটিকেল ৰিজনিং এণ্ড পেটাৰ্ণ এটচেট্ৰা। ৰিজনিংটো আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে বহুতো ভিডিঅ' পাই যাব, যে ৰিজনিং ৰিলেটেড বহুতো ভিডিঅ'ছ আছে, তাৰ পৰা আপোনালোকে ৰিজনিংটো ক্লিয়াৰ কৰিব পাৰিব। ছেকশ্যনটোত কি থাকিব, যে জেনেৰেল মেথমেটিক্স 15 মাৰ্কছৰ কাৰণে থাকিব, জেনেৰেল ছায়েন্স এণ্ড EVSৰ 15 মাৰ্কছ থাকিব, ছ'চিয়েল ছায়েন্স 20 মাৰ্কছ থাকিব, লেংগুৱেজ আছামিজ, বাংলা, বড়ো, ইংলিছ আপোনালোকে যিকোনো এটা চইচ কৰিব পাৰে। লেংগুৱেজত আপোনাৰ থাকিব 15 মাৰ্কছ, টোটেল 65 মাৰ্কছ। ওপৰত আছিলে 35 মাৰ্কছ, ইয়াত হ'ল 65 মাৰ্কছ, টোটেল 100 মাৰ্কছৰ আপোনালোকৰ কুৱেশ্যনবোৰ থাকিব। ছেকশ্যনটোত মেথমেটিক্সত কি থাকিব, নাম্বাৰ্ছ থাকিব, নেচাৰেল, হোল, ইভেন, অড নাম্বাৰ্ছ, প্ৰাইম এণ্ড কম্প'জিট নাম্বাৰ্ছ, প্লেচ ভেলু, 4 ফাণ্ডামেণ্টেল অপাৰেশ্যনছ অফ নাম্বাৰ্ছ, ফেক্টৰ্ছ এণ্ড মাল্টিপল প্ৰাইম ফেক্টৰ্ছ, LCM, HCF। তাৰপিছত এনেকুৱা ধৰণৰ থাকিব। আপোনালোকে মেথছবোৰো আপোনালোকৰ বেছি হাই লেভেলৰ নহয়, আপোনালোকৰ ক্লাছ 8, 9, 10ৰ মেথছবোৰে আহিব, ভালদৰে চাই ল'ব। তাৰপৰা আপোনালোকে ইউটিউবৰ পৰা এই সকলোবোৰ কভাৰ কৰিব পাৰিব। গতিকে আপোনালোকে চাই ল'ব চিলেবাছটো এনেকুৱা ধৰণৰ মেথছৰ। ছেকেণ্ডটো আহি গ'ল ছায়েন্স এণ্ড এনভাইৰমেণ্টেল ছায়েন্স। ইয়াত কি থাকিব, নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰমেণ্ট, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং এনভাইৰমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰমেণ্টেল ইছ্যুজ, কেমিকেল ৰিয়েকশ্যন, চেল প্লাণ্ট, মাইক্ৰ' অৰ্গেনিজম, এচিড বেছ চল্ট, লাইট ৰিফ্লেকশ্যনছ, ৱেডাৰ এণ্ড ক্লাইমেট। এনেকুৱা ধৰণৰ চিলেবাছটো থাকিব। আপোনালোকে প্ৰতিটো টপিক ভালদৰে চাই ল'ব, তেতিয়াহে আপোনালোকে এটা ভাল স্ক'ৰ পাবলৈ সক্ষম হ'ব। যিহেতু এইবাৰ DLEDত আপোনালোকে দেখিব পাইছেই যথেষ্ট মাৰ্কছ বেছি আহিছে বা কাট অফ বেছি গৈছে, গতিকে আপোনালোকে চেষ্টা কৰিব যাতে এটা ভাল স্ক'ৰ কৰিব পাৰে, তেতিয়াহে আপোনালোকে নেক্সট ইয়েৰ যোনটো PET কণ্ডাক্ট হ'বলৈ গৈ আছে তাত এটা ভাল স্ক'ৰ পাবলৈ সক্ষম হ'ব, আৰু ভাল স্ক'ৰ পালেহে আপোনালোকে হ'ব বা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত এডমিশ্যন পাবলৈ সক্ষম হ'ব। গতিকে এইটোৱে আছিলে আপোনালোকৰ চিলেবাছটো, ছ'চিয়েল ছায়েন্সৰ চিলেবাছটো এনেকুৱা ধৰণৰ। আপোনালোকে লাগে যদি স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে আপোনালোকৰ PDF-ৰ লিংকটো মই দি দিম, ডেছক্ৰিপশ্যনত চেক কৰিব। লেংগুৱেজৰ আপোনালোকৰ যোনটো লেংগুৱেজে চুজ কৰে, আছামিজ চুজ কৰিলে আছামিজ ৰিলেটেড সকলোবোৰ কুৱেশ্যনছ থাকিব। তাৰপিছত যদিহে আপোনালোকে ইংলিছ চইচ কৰে ইংলিছৰ থাকিব, আপোনালোকৰ যি লেংগুৱেজ হয় সেইটো চুজ কৰিব লাগিব, এনেকুৱা ধৰণৰ। গতিকে গম পালে আপোনালোকে কেনেকৈ চিলেবাছটো কভাৰ কৰিব। সকলোবোৰ টপিক্সৰ ভিডিঅ' আপোনালোকে ইউটিউবত পাই যাব, যদিহে ভালদৰে চাৰ্চ কৰে সকলোবোৰৰ টপিক আপোনালোকে পাই যাব, আৰু সকলোবোৰ আপোনালোকে ইউটিউবৰ পৰাই চিলেবাছটো কমপ্লিট কৰিব পাৰিব। এতিয়া যথেষ্ট টাইম আছে হাতত, তেনেহ'লে আপোনালোকে যদি ডেইলি 1-1.5 ঘণ্টাকৈও চাবলৈ যায় তেন্তে এটা ধুনীয়া মাৰ্কছ পাবলৈ সক্ষম হ'ব, আৰু নেক্সট ইয়েৰ যোনটো PET হ'বলৈ গৈ আছে তাত আপোনালোকে ভাল এখন গভৰ্ণমেণ্ট কলেজ পাবলৈ সক্ষম হ'ব। এইকেইটা ডাউট আছিলে আপোনালোকৰ যিসকলে এডমিশ্যন নাপালে সেইসকলৰ। আৰু নেক্সট আহোঁ যে যিসকলে এডমিশ্যন পাইছে তেখেতসকলৰ এটা ডাউট আছিলে যে ফাৰ্ষ্ট ছেমৰ ফাইনেল এক্সামিনেশ্যন কেতিয়া কণ্ডাক্ট কৰা হ'ব। যিহেতু ক্লাছবোৰ ছেপ্টেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হৈ গৈছে, তেনেহ'লে আপোনালোকে ছেপ্টেম্বৰ মাহৰ পৰা, যিহেতু এইটো ছমহীয়া ক'ৰ্ছ হয়, ছমহীয়া ক'ৰ্ছ নহয়, এটা ছেমিষ্টাৰত 6 মাহ থাকে, গতিকে আপোনালোকে কেলকুলেট কৰিলে গম পাব যে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। গতিকে ফেব্ৰুৱাৰীৰ লাষ্ট উইকৰ পৰা বা মাৰ্চৰ ফাৰ্ষ্ট উইকৰ পৰা আপোনালোকৰ ফাৰ্ষ্ট ছেমৰ ফাইনেল এক্সামটো কণ্ডাক্ট কৰা হ'ব। যিহেতু এইটো 6 মাহ নিদিয়ে ছেমিষ্টাৰ ক'ৰ্ছবিলাকত, 5 মাহ বা 4.5 মাহৰ পাছতে এক্সামটো কণ্ডাক্ট কৰা হয়। গতিকে ঠিক তেনেদৰে আপোনালোকৰ ফেব্ৰুৱাৰী লাষ্ট উইকৰ পৰা নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকৰ পৰা আপোনালোকৰ ফাৰ্ষ্ট ছেমৰ ফাইনেল এক্সামটো কণ্ডাক্ট কৰা হ'ব। গতিকে এইটো ভিডিঅ'ত সকলোৰে ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যদিহে আগলৈ এনেকুৱা ধৰণৰ DLED ৰিলেটেড কণ্টেণ্ট চাব বিচাৰে আৰু অন্য ৰিক্ৰুটমেণ্ট নিউজ পাব বিচাৰে। থেংক ইউ।